ছাত্ৰীসকল আজি আমি ক্লাছ 10 ৰ বহুপদ চেপ্টাৰটোত কেনেকৈ বহুপদ এটাৰ শূন্য নিৰ্ণয় কৰে আমি সেই বিষয়ত আজি আলোচনা কৰিম। তো বহুপদৰ শূন্য এটা দ্বিঘাত বহুপদ এটাৰ শূন্য কেইটা থাকে? দুটা থাকে। ইয়াৰ অলৰেডি ইয়াৰ ওপৰত আমি দুটা ভিডিঅ' আপলোড কৰিছোঁ। তো তাতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন লিংকত আমি সেই ভিডিঅ'ৰ দুটাৰ লিংক দি দিম, তোমালোকে সেই দুটা চাই ল'বা। তাতে দ্বিঘাত বহুপদ এটাৰ শূন্য কেনেকৈ নিৰ্ণয় কৰিম আজি এইখন ভিডিঅ'ত আমি আলোচনা কৰিম। তো দ্বিঘাত বহুপদ এটাৰ শূন্য নিৰ্ণয় কৰিবলৈ আমি দুটা পদ্ধতি জানো। তো আমি তাৰে এটা পদ্ধতি এটা আলোচনা কৰিম আজি। সেই পদ্ধতি হ'ল কি? মধ্যপদ বিভাজন। তো মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি আমি এনেকৈ দ্বিঘাত বহুপদ এটাৰ শূন্য নিৰ্ণয় কৰিম, সেইটো আমি এটা আলোচনা কৰিম। তো দ্বিঘাত বহুপদ হ'বলৈ হ'লে আমি জানো চলকৰ পাৱাৰ কিমান থাকিব লাগে? 2। তো আমি এটা এক্সাম্পল ল'ম। ছাপ'জ এটা এক্সাম্পল লৈ আছোঁ, x² + 7x + 10। এইটোতে কি? দ্বিঘাত বহুপদ। এই দ্বিঘাত বহুপদৰ শূন্য যদি তুমি উলিয়াব খোজা তেনেহ'লে কি কৰিব লাগিব? ইয়াক উৎপাদক বিশ্লেষণ যেনেকৈ কৰে সেই হিচাপত কৰিব লাগিব। উৎপাদক বিশ্লেষণৰ নিয়ম নিশ্চয় তোমালোকে জানা। এইটো কি আছিল? ইয়াতে 3টা পদ আছে, তুমি কি কৰিব লাগিব? ইয়াক 4টা পদ লৈ ভাঙি দিব লাগিব। তো 4টা পদ লৈ যদি ভাঙিব খোজা তেতিয়া কি কৰিব লাগিব? প্ৰথমত তুমি জানিব লাগিব ইয়াতে কি আছে? x² আছে। এই x² আগত কিবা আছে নেকি? একো নাই। একো নাই মানে কিমান আছে? 1 আছে। এই 1 দি তুমি সেই লাষ্ট পদটো পূৰণ কৰিব লাগিব। তো পূৰণ যদি কৰা তুমি কিমান পাবা? 1 × 10 ইকুৱেল কিমান আহিব? 10 আহিব। তো 1 × 10 যদি পূৰণ কৰা তেতিয়া কিমান আহিব? এনচাৰ 10 আহিব। তো চোৱা ইয়াতে 10 আৰু 1 প্লাছ কৰিলে বা মাইনাছ কৰিলে এই মাজত কিমান আছে? 7 আছে। 7 মিলিব নেকি? নিমিলে, কাৰণ 10 আৰু 1 প্লাছ কৰিলে তুমি কিমান পাবা? 11 পাবা। তে ইয়াতে 11 নাই। 10ৰ পৰা যদি 1 মাইনাছ কৰি দিয়া কিমান আহিব? 9। ইয়াতে 9ও নাই। তো তুমি সেইটো লক্ষ্য ৰাখি এই মাজতটো লক্ষ্য কৰিবা সদায়। এই দুটা পূৰণ কৰি যিমান পালা তুমি এইবাৰ কি কৰিব লাগিব? যি দুটা সংখ্যাৰে পূৰণ কৰিলা সেই সংখ্যা দুটা তুমি চাব লাগিব এই সংখ্যা দুটা যোগ বিয়োগ কৰিলে মাজৰ পদটো মিলে না নাই। তোমাক মেইন উদ্দেশ্য কি? ইয়াতে 3টা পদ আছে, তাক 4টা পদ লৈ ভাঙি দিব লাগিব। তো 3টা পদক যদি তুমি 4টা পদ ভাঙিব খোজা কেনেকৈ কৰিবা? এই প্ৰথম পদ যিটো আছে এতিয়া x² আছে, x² আগত একো নাই মানে কিমান আছে? 1 আছে। 1 যদি লাষ্টত পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি আহিব? এই দুটা পূৰণ কৰিলে কিমান আহিব? 10। এবাৰ চোৱা এই যোগ বিয়োগ কৰি চোৱা। যোগ বিয়োগ কৰিলে মাজৰ পদটো মিলে না নাই সেইটো লক্ষ্য ৰাখিবা আগত। তো মাজৰ পদটো নিমিলে। তো আমি কি কৰিব? এইবাৰ এই 10 যে আছে ইয়াক আৰু কি দি ভঙা যায়? ইয়াক আৰু ভঙা যায় কিমান দি? 2 দি ভঙা যায়। 2 × 5 গুণ কিমান আহিব? 10 আহিব। তো 2 × 5 গুণ কিমান আহে? 10। তো 2 × 5 গুণ যদি 10 আহে তো এইবাৰ আমি লক্ষ্য কৰিম এই দুটা যদি প্লাছ কৰোঁ মাজৰ পদটো মিলিব নে নাই? মিলিব। তো আমি এই যোৰা দুটা ল'ম। কেনেকৈ ল'ম? এনেকৈ লিখিবা x² প্লাছ এই 7ৰ ঠাইত এই দুটা প্লাছ কৰিবা। কিমান আহিব? 2 + 5। এটাৰ লগত থাকিব x প্লাছ কিমান আহিব? 10। এবাৰ কি কৰিবা? এই x² ঠিকে ৰাখিবা প্লাছ এই 2 দি x পূৰণ কৰা কিমান আহিব? 2x প্লাছ 5 দি x পূৰণ কৰা 5x প্লাছ কিমান আহিব? 10। কিমান আহিল? x² প্লাছ 2x প্লাছ 5x প্লাছ 10। এবাৰ চোৱা এই দুটা প্লাছ কৰিলে 7x আহিব মানে মানুহ কিবা পৰিৱৰ্তন হৈছে নেকি? হোৱা নাই। তো এইকাৰণে আমি ইয়াক এনেকৈ ভাঙিম যাতে মানুহ কোনো পৰিৱৰ্তন নহয়। তো এইবাৰ আমি পলম নকৰি ষ্টাৰ্ট কৰিবা। এই দুটা এতিয়া চোৱা আমি 3টা পদ আছিল, কেইটা বনাইছোঁ? আমি 4টা পদ লৈ ভাঙি দিছোঁ। এইবাৰ আমি দুটা কৰি কমন ল'ম। এতিয়া কি আছে? x² আছে আৰু এইফালে কি আছে? 2x। এই দুটাৰ পৰা প্ৰথমতে কমন ল'ম। কি কমন আহে? ইয়াতে x দুটা আছে, ইয়াতে কেইটা আছে? এটা। x এটাও আছে, এটাও আছে, সেইকাৰণে দুটাৰ পৰা এটা x কমন আহিব। এতিয়া থাকিব কিমান? আছিল দুটা, লিখিছা কেইটা? এটা। এটা থাকি যাব x প্লাছ ইয়াতে xটো আহিছে, থাকিব কিমান? 2। এইটো চেম টু চেম লিখা হৈ গ'ল। এইবাৰ আমি কি কৰিম? এই x + 2টো লৈ চেম টু চেম ইয়াৰ তলত বহাই দিম। এই 5x + 10 ইয়াৰ তলত এই যিটো কমন হ'ল আমাৰ এটা আমি চেম টু চেম ইয়াৰ তলত বহাই দিলোঁ। x + 2 বহাই দিয়াৰ পিছত
এইবাৰ আমি লক্ষ্য কৰিম আছিল কি আৰু লিখিলো কি এটা আছিল কিমান 5x আছিল আমি লিখিছো কিমান ডাইৰেক্ট x লিখিছো তেনেহলে কি বাকি আছে তেনেহলে এতে বাকি আছে তাই এই +5 টো বাকি আছে এই +5 টো দিলে এইবাৰ কি হল এই দুটা মিল আছে দুটা মিলি এটা লবা এবার এই দুটো তো মিল নাই এই দুটা এটা সেটত বনাই দিয়া হৈ গল মোৰ উৎপাদক বিশ্লেষণ এইটাকে আমি কি কৰিলো এই x² + 7x + 10 এই বহুপদক আমি উৎপাদক বিশ্লেষণ কৰি আমি এই দুটো পদক পাইছো এবাৰ আমাক লাগে কি আমাক উৎপাদক উলাবা দিয়া নাই আমাক উলাবা দিছে কি বহুপদৰ শূন্য তে বহুপদৰ শূন্য কেটা থাকে দুটা কিয় কারণ এটা দ্বিঘাত বহুপদ আর দ্বিঘাত বহুপদৰ শূন্য কেটা থাকে দুটা তে আমি দুটা উৎপাদক পাইছো মানে কি দুটা শূন্য এতে এর পরে পাই যাও তে এতেকে নির্ণয় শূন্য দুটা নির্ণয় শূন্য দুটা হল কি হবো এতে কি আছে +2 আছে এতে আছে কিমান +2 তে তুমি জানা এতে +2 আছে কারণে এতে x এ x এটা আমি 0 বানাম এটা আমি কি বানাম 0 তো 0 যদি বানাবো খোজা এটা +2 এতে কি মান দিলে এতে কি হয়ে যাব এইখিনি মান 0 হয়ে যাবে এটা আমি x এর মান কিমান দিব লাগিব -2 যদি -2 দিয়া তে কিমান হবে -2 +2 आंसर কিমান হবে 0 তোমার এই বহুপদ মানে এইখিনি 0 কিমান হ'ব -2 মানে -2 জি মান বহাই দিলে এইখিনি মান কি হৈ যাব 0 হৈ যাব তে -2 হ'ব কি এইখিনি শূন্য তে আমি এইখিনি পৰা কি পাম এটা -2 মানে +2 আছে কারণে কিমান হল -2 হ'ব ইয়াত শূন্য এতে কি আছে +5 আছে তার কারণে কি হ'ব -5 তো শূন্য দুটা কি হ'ব +5 আৰু -5 তো এইখিনি হল এটা एग्जांपल লৈ আমি অলপ বুজাই দিছো তো ইয়াৰ নিচিনা আৰু এটা কৰিলে মই আশা কৰো তোমালোকৰ যেটো দ্বন্দ্ব আছে এই বিষয়ত বহুপদৰ শূন্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এই দ্বন্দ্বটো নাইকিয়া হৈ যাব তো আমি আৰু এটা एग्जांपल লৈ আছো এবাৰ আমি ডাইৰেক্টলি এক্সাৰসাইজৰ পৰা ললো এক্সাৰসাইজ কিমান 2.3 তাৰে অংক কিটা আছে তাতে কৈছে বহুপদ বিলাকৰ শূন্য নিৰ্ণয় কৰিব লাগে শূন্যৰ লগতে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰিব লাগে তো আমি এটা কৰি দিম আৰু বাকি কেটা তোমাক হোমৱৰ্ক দিম তো কেটা যদি নোৱাৰা আমাৰ কমেন্ট বক্সত কমেন্ট কৰি দিলে হল আমি পৰৱৰ্তী ভিডিঅত বাকি বিলাকৰ आंसर আনিব যত্ন কৰিম তো এটো কি আছে তোমাক একor 3 নম্বৰ কথা লৈছো মই এটা কিমান আছে ইয়াৰ আগতো আছে কিমান এতে x² একন আছে এতে কিমান আছে 6 আছে তো এটো অলপ ডিফারেন্ট নহয় হেই একে কেনেকৈ হয় চোৱা তো এটো নিশ্চয় দেখা পাইছা x² the power to কি হ'ব লাগে সদায় ডাঙৰ পৰা সৰ হৈ আহে এটা কিন্তু ডাইৰেক্টলি অলপ কম বেছি আছে x² পিছত x আহিব পাৰে কিন্তু x তো নাই এটা কিমান আছে 3 আহিছে আমি কি কৰিম এটো কল ৰিএৰেঞ্জমেন্ট কৰিলাম অলপ মিলাইলাম তাক কিমান হ'ব তেনেহলে 6x² - 7x - 3 লোৱাৰ পিছত এবাৰ হেই আগৰ নিচিনাই কি কৰিম প্ৰথম পদ আৰু লাষ্ট পদ পূৰণ কৰিম তো প্ৰথম পদ কিমান আছে 6 লাষ্ট পদ কিমান আছে 3 6 into 3 কিমান আহিব 18 এবাৰ আমি কি কৰিম যি দুটা সংখ্যা পূৰণ কৰিলো সেই দুটা আমি যোগ বিয়োগ কৰিম মাজৰ পদ যদি মিলে তেনেহলে আমি এই দুটা লম আৰু যদি নিমিলে তেনেহলে আমি আৰু সেই যেটো পূৰণ ফল আছে তাক আৰু ভাঙাই দিম তো এবাৰ চোৱা 6 আৰু 3 যোগ কৰিলে এটা কিমান হ'ব 7 আহিব নেকি নাহে 6 পৰা 3 গলে 7 আহিব নেকি নাহে আমি কি কৰিম এবাৰ এই 18 আৰু কি দিব ভাঙা যায় 9 2 গুণে 18 এসো 9 এর পরে যদি আমি 2 বাদ দিও কিমান আহিব 9 এর পরে 2 বাদ দিলে অটোমেটিক্যালি আমি 7 পাই যাম আমি এইটা লম 6x² - 7 এর ঠাইত লিখিম কি 9 - 2 লগত থাকিব কি x - 3 এইবার কি করা যায় এটা লিখিব পারে এনেকে 6x² minus plus minus 9x minus 7 plus 2x minus 3 এইবার কমন লম ইলাম কমন তো কমন আমি কেন গেলাম এক নিশ্চয় আমি এই দুটাকে আমি আগত পেয়ার বানাইলাম এইখিনি আমি লক্ষ্য নকৰো এইখিনিতে চাম তো প্ৰথমতে আমি ইয়াৰ পৰা কমন লব যত্ন কৰিম এতে কিমান আছে 2 এটা 6 আছে 6 আৰু এফালে আছে কিমান 9 কমন আহি কি
ইয়াতে কমন আহে কি ইয়াকে যদি এনেকৈ ভাঙি দিব যত্ন কৰোঁ সাপোজ এনে যদি এক ভাঙি দিওঁ এনেকৈ 6 আমি কি লিখিব পাৰোঁ 6 লিখিব পাৰোঁ 2.3 x স্কয়ার এটা x স্কয়ার থাকিব তো 2 3 গুণ 6 হল এক লিখা যায় আৰু প্লাস এই 9 ক যদি আমি লিখো প্লাস নহয় তো মাইনাস আছে মাজত মাইনাস 3.3x লিখা যাব না নিশ্চয় যাব তো ইয়াৰ পৰা কি কমন আছে চোৱা এতে x স্কয়ার আছে মানে কি x ক আমি যদি আৰু ভাঙাই দিও x আৰু এটা x লিখিব পাৰো তেলে কি হবে এবাৰ ইয়াৰ পৰা চোৱা এটা লক্ষ্য কৰি চোৱা এতে 3x আছে এতে 3x আছে তো দুটা মিলি কি কমন আহিব 3x কমন আহিব আমি এতে 3x লম এতে 3x লোৱাৰ পিছত এতে থাকিব কিমান 2x থাকি যাব কাৰণ বাওফালে কি আছে 2x আছে তো 2x ৰাখি দিয়া 2x মাইনাস আছে মাইনাস দিয়া এটা 9x আছে 9x হ'ব না 3x কেনসেল হৈ গল থাকিল কিমান 3 এই 3 এটো সেম টু সেম লৈ এতলত বহাই দিম 2x minus 3 তেবাৰ কি আছে এতে আছিল কিমান 2x আছিল মই 2x লিখিছো এতে কিমান আছে প্লাস আছে প্লাস 2 লিখা আৰু একোনে মানে 1 আছে দিম 2x minus 3 হল ইনটু কিমান আহিব 3x plus 1 তো এইখিনি হল উৎপাদক বিশ্লেষণখিনি হৈ গল এবাৰ আমি শূন্য দুটা নিৰ্ণয় কৰিম এতে কি হ'ব নির্ণয় শূন্য দুটা হল এবার চোৱা এতে -3 আছে এর কারণে কি হ'ব +3 এতে দুইটো কি আছে এতে পূরণ হৈ আছে ইফালে কি হ'ব হল এটা শূন্য হৈ গল আৰু কিমান হ'ব এতে কিমান আছে +1 আছে এর কারণে হ'ব -1 আৰু 3 টু আছে পূরণ ইফালে কি হ'ব তাহলে শূন্য দুটা নির্ণয় করা হৈ গল এবাৰ আমি কি কৰিব গৈছে তোমাক এই কোশ্চেনটোত আৰু কিছুমান কথা কৈছে যে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰা যদি পৰীক্ষাত তোমাক কয় যে শূন্য পদ নিৰ্ণয় কৰা তেনেহলে ডাইৰেক্ট এইখিনি কৰিলে আনসাৰখিনি হৈ যাব কিন্তু যেহেতু তোমাক কৈছে শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰিবলৈ তেনেহলে সেই কাৰণে আমি কি কৰিম এবাৰ এই কাৰণে এই আৰু অলপ কৰিব লাগিব আৰু দুই লাইনমান কৰিলে আনসাৰটো হৈ যাব এবাৰ আমি কি কৰিম শূন্য দুটা লম শূন্য দুটা কি কি আছিল আমাৰ একবাৰ কি কৰিম শূন্য দুটা একবাৰ যোগ কৰিম আৰু একবাৰ কি কৰিম পূরণ কৰিম তেনেহলে মিলি যাব আনসারটো আমি কি কৰিম প্ৰথমত শূন্য দুটাৰ যোগফল এতিয়া শূন্য দুটা সমষ্টি ইকুয়াল কিমান হ'ব এটা আছিল কিমান 2/3 আৰু এটা আছিল তোমাৰ কিমান এটা আছিল 3/2 আৰু এটা কিমান আছে -1/3 এই কিমান আছে 3/2 আৰু এটা আছিল -1/3 এটা কি কৰি দিম যোগ কৰি দিম -1/3 এইখিনি যোগ কৰি দিয়াৰ পিছত এবাৰ আমি কি কৰিম এই মাইনাস প্লাসে কি হৈ যায় মাইনাস হৈ যাব কিমান হ'ব आंसर 3/2 minus 1/3 এটা কিমান হ'ব 6 হ'ব LCM হ'ব 6 তো 6 হলে কিমান হ'ব 2 যায় 6 এর মাজত 3 বার 3 3 গুণ কিমান হ'ব 9 minus 3 যাব কিমান 2 বার 2 এর গুণ 2 তো आंसर কিমান আহিব এতে 7/6 আহিব তো 7/6 যেটো হ'ব তে এই 7 তুমি এনেকৈ লিখিব পাৰা 7 ক নিশ্চয় এনেকৈ লিখা যায় minus into minus 7 আর তলত 6 তো 6 এ থাকিব এতে কি লেখা যাব মাইনাস এই -7 টু কোশ্চেন যেটো আছিল কোশ্চেনত কি আছিল কোশ্চেনটা আছিল এনেকুৱা 6x স্কয়ার -7x -3 এই কোশ্চেন মতে এটা চোৱা এটা -7 যে আছিল এটো কাৰ হওক আছিল x ৰ হওক তো আমি এটি কি লিখিম -x ৰ হওক আৰু 6 যেটো আছে 6 টো কাৰ আগত আছে x স্কয়ার এটা আমি লিখিম কি x স্কয়ার হওক এটা কমপ্লিট হল এবাৰ আমি কি কৰিম পূরণ কৰিম এবাৰ শূন্য দুটাৰ পূৰণফল পূৰণফল কিমান হ'ব 3/2 into কিমান হ'ব -1/3 তাহলে যদি কাটি দিব নালাগে ডাইরেক্টলি পূরণ করে দিব আমি 3 3 3 এর গুণ 3
-3 আর 2 3 গুণ 6 তো এবার এরপর যদি আমি কোশ্চেনটার উপর মিলাই চাও কিমান আছে -3 আছে -3 কার হোক এটা কোনো কারো হোক নয় এই হল এটা ধ্রুবক পদ আমি কি লিখিব পারো ধ্রুবক পদ বাই এতে 6 আছে 6 তো কার হোক x স্কয়ার এটা আমি লিখিম x স্কয়ার তো অ্যানসারটো এইখিনিয়ে তো ভিডিওটো ভাল লাগিলে লাইক করিবা আৰু আমাৰ চেনেলটো সাবস্ক্রাইব করিবা লগতে আমাৰ কমেন্ট ভিডিওটো কেনে লাগিল আমাৰ কমেন্ট বক্সত কৈ দিবা।